হেল্ল' ভিউৱাৰ্ছ, আজিৰ এই ভিডিঅ'টোত আমি লং জাম্পৰ ওপৰত আলোচনা কৰিম। আপোনালোকে কেনেদৰে লং জাম্প 16, 17, 18 ফুট মাৰিব পাৰিব আৰু লং জাম্প মাৰাৰ আগতে কি ৱাৰ্ম আপ কৰি ল'ব। ইয়াৰ আমি জাষ্ট আজি ৰানৱেৰ বিষয়ে ক'ম। ৰানৱেত আপোনালোকে কেনেধৰণে দৌৰিব, কিমান স্পীডত ইয়াৰ পৰা উঠি যাব। যদি আপোনালোকৰ ৰানৱেটো ইম্প্ৰুভ কৰে তেনেহ'লে আপোনালোকৰ লং জাম্প আৰামত 16, 17 ফুট উৰি যাব পাৰিব। সেইকাৰণে আজিৰ ভিডিঅ'টো ভালদৰে চাই দিব আপোনালোকে। মই ভালদৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে কিবা কিবি ক'ব লাগে কমেণ্ট বক্সত প্লিজ কমেণ্ট কৰি জনাই দিব। তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে তাৰ পৰা দৌৰি আহে, আপোনালোকে ভাবে আপুনি যদি বহুত দূৰৰ পৰা তাৰ পৰা দৌৰিলে ইয়াত বহুত জঁপিয়াব পাৰিব, কিন্তু এনেকুৱা একো টেকনিক নাই ইয়াত। লং জাম্পত জাষ্ট আপোনালোকৰ টেকনিকৰ ওপৰত ডিপেণ্ড কৰে হা। আপুনি যদি ইয়াত স্পীডত আহি ইয়াত উৰি যাব পাৰে, যদি ইয়াত আহি কিনে এইকেইটা এনেকৈ ডাঙৰ ডাঙৰ হৈ যায়, ইয়াৰ পৰা আপুনি ষ্টেপবোৰ নিমিলিব, উঠি যাব নোৱাৰিব। সেইকাৰণে আজিৰ ভিডিঅ'টোত আমি ক'ম আপুনি কেনেকৈ 16, 17 ফুট আৰামত উৰি যাব পাৰিব হা, কেনেকৈ ষ্ট্ৰাইল লগাব, ইয়াৰ ওপৰত আমি বিশেষভাৱে আলোচনা কৰিম। বলক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে মই চিম্বল কেইটামান দেখুৱাম। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। এইটো হ'ল আমাৰ একটা, ইয়াৰ পৰা তালৈ 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। এইটো হ'ল আমাৰ দুইটা হ'ল আৰু একটা 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। এইটো হ'ল আমাৰ তিনিটা। ইয়াৰ কাৰণে এটা চিম্বল মই ৰাখিছোঁ, অকণমান হ'ব। ইয়ালৈকে আমাৰ তিনিটা। এতিয়া এইটো দেখুৱাই দিয়ক। এইটো একটা, এইটো দুইটা, এইটো তিনিটা। এফালে দেখুৱাই দিয়ক। আপোনালোকে কি কৰিব, ইয়াৰ পৰা দৌৰিব 20%, তাৰ আগত দিব আপোনালোকে 50-60%, তাৰ লাষ্টৰ ষ্টেপত দিব আপোনালোকে 100%। হা, ইয়াৰ পৰা 100% নিদিব, ইয়াৰ পৰা জাষ্ট পাৰ্চেণ্টটো উঠাই আগত ঘূৰি যাব। আপোনালোকক ফাৰ্ষ্টত মই দৌৰি দেখুৱাই দিছোঁ কেনেকৈ জঁপিয়াব লাগে। মই মানে যিমান জঁপিয়াব সেইটো আপোনালোকে নাচাব হা, কেনেদৰে ৰানৱেটো ছেট আপ কৰিব লাগে ইয়াৰ বিষয়ে মই কৈ আছোঁ। ফাৰ্ষ্টত আপোনালোকে ইয়াৰ পৰা দৌৰিব এনেকৈ, ইয়াত আপোনাৰ অকণমান যাব, ফুল স্পীড নাযায়, তাৰ আগত অকণমান স্পীড যাব, তাৰপিছত 100% স্পীড যাব। এতিয়া মই দেখুৱাই দিছোঁ, ভালদৰে চাব। ইয়াৰ পৰা এনেকৈ দৌৰিলে লাহে লাহে, ইয়াত আকৌ অকণমান স্পীড। আপোনালোকে যদি ইয়াত দৌৰি পাই কিনি ইয়াৰ পৰা যদি তালৈকে ফুল স্পীড দিব নোৱাৰে, তেনেহ'লে কি কৰিব, ইয়াৰ ওপৰত ভালদৰে কম মনোযোগ দি চাব। এইটোৱে আপোনালোকৰ ইম্পৰ্টেণ্ট ভিডিঅ'টোত হা। আপোনালোকে দৌৰি দিয়ে মাজত ইয়াত এনেকৈ উঠিব, এনেকৈ কৰি এনেকৈ উঠাই দিয়ে, এনেকৈ নহয়, এনেকৈ উঠাব লাগে হা। সেইকাৰণে আমি ক'ম আপোনালোকে কেনেধৰণে তাত আৰামত দিব পাৰিব। সেইকাৰণে একটা এক্সাৰচাইজ, আপোনালোকে ফুল স্পীডত যাব, জাষ্ট জাম্প নকৰিব, 5 বাৰমান এনেকৈ দৌৰি ল'ব ফুলকৈ হা। দৌৰি দেখুৱাই দিছোঁ ৰ'ব, তাতে থাকো। ফুল স্পীডত এইটো ট্ৰাই নেকি? এনেকৈ আপোনালোকে 5-10 বাৰমান লগাই ল'ব। তেতিয়া আপোনালোকৰ কি হ'ব, স্পীডটো ইম্প্ৰুভমেণ্ট হ'ব। ইয়াত পাওঁতে আপোনালোকৰ ষ্টেপটো মিলি যাব। যদি আপোনালোকৰ ফাউল হৈছে, যদি ইয়াত লগাবলগীয়াটো ইয়াত হৈছে, তেনেহ'লে অকণমান পিছফালৰ পৰা মাৰিব হা। যদি অকণমান পিছৰ পৰা আহিছে, তেনেহ'লে অকণমান আগৰ পৰা ইয়াত জুকিব, ইমানমান আগৰ পৰা ৰখিখিনি মাৰিব হা। বুজি পাইছে বুলি আশা ৰাখিছোঁ, কেনেধৰণে দৌৰিব লাগে, কেনেধৰণে নুঠিব লাগে। আপোনাৰ লং জাম্পটো ডিপেণ্ড কৰে অকল আপোনাৰ স্পীডৰ ওপৰত, টেকনিকৰ ওপৰতহে ডিপেণ্ড কৰে, আপোনাৰ অকল পাৱাৰ আৰু টেকনিক। সেইকাৰণে আপোনালোকে টেকনিকটো ভালদৰে ইউজ কৰিব। ফুল স্পীডত আহিব, উৰি দিব হা। ইয়াৰ পৰা এনেকৈ দৌৰি এনেকৈ লম্বা নকৰিব। আপোনাৰ ষ্টেপটোত কেনেকৈ যায় এনেকৈ লগাব, তাৰপিছত পূৰা থমত দৌৰিব আৰু ইয়াত উঠোঁতে আপোনালোকে তলত নাচাব হা। ইয়াৰ কাৰণে এটা টেকনিক আছে, কৰি দেখুৱাই দিছোঁ। আপোনালোকে দৌৰি আহে, এনেকৈ তলত চাই লওক, এনেকৈ এইটো চাই কিনি মাৰিব নালাগে। এইটো মাৰিলে আপোনাৰ যদি 15 ফুট মাৰিছে, কমচে কম আপোনাৰ 16 ফুট মাৰিব লাগে, তেতিয়া আপোনাৰ 1 ফিট মাইনাছ হৈ গৈছে হয় নাই। সেইকাৰণে আপোনালোকে ফুল স্পীডত আহিব, ওপৰত উঠিব চাব, এনেকৈ মানে তলত নাচাব। এইটোৰ কাৰণে জাষ্ট প্ৰেক্টিচ কৰিব। 6-7 ষ্ট্ৰাইডমান লগাই ল'ব, দৌৰিব
এনেকৈ ওপৰলৈ চাই প্ৰেক্টিছ কৰিব পাৰে ইয়াৰ পৰা দেখুৱাই দেচোন ভাই কৰি দিছোঁ কেনেকৈ কৰিব লাগে ইয়াৰ পৰা আপোনালোকে চাওক কেনেকৈ ধৰিব এনেকৈ আপোনালোকৰ যদি তললৈ চাইছে এইটো এনেকৈ টিক কৰিব পাৰে হা চ' আজিৰ ভিডিঅ'টোত ইমানেই আছিল আমি ৰানৱেৰ ওপৰত ডিছকাছ কৰিছিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ এটা লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আমি নেক্সট ভিডিঅ'টোত টেক অফৰ ওপৰত আলোচনা কৰিম ধন্যবাদ